মমৰ পাছত মম, চাকিৰ পাছত চাকি, এতিয়াও আৰু কিমান দূৰ বাকী। নাৰীয়ে জন্ম দিয়ে, নাৰীকেই জ্বলাই দিয়া হয়। নাৰী সুৰক্ষা আৰু অধিকাৰ এটা কেৱল শ্লোগানহে নেকি? ধন্যবাদ ভিডিঅ'টো ক্লিক কৰাৰ বাবে। আজি আমি অসমৰ এক চৰ্চিত বিষয় পংখী সন্দিকৈ আৰু নাৰীৰ বিষয়ে কিছু কথা আলোচনা কৰিব ওলাইছোঁ। শিৱসাগৰৰ নিতাই পুখুৰীৰ পাৰৰ সেই 22 বছৰীয়া বোৱাৰীগৰাকী পংখী সন্দিকৈ আচলতে কি ভুলৰ বাবে তেখেতে মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল। সংবাদ মাধ্যমৰ আগত পংখী সন্দিকৈৰ স্বামীৰ পৰিয়ালে এয়া এক আত্মহত্যা বুলি অভিহিত কৰিছে, কিন্তু সঁচাকৈ এয়া জানো এক আত্মহত্যা হয়? কাৰণ এগৰাকী পুৰুষতকৈ এগৰাকী মহিলাৰ মানসিক শক্তি বহুত বেছি। তেওঁ কিমানখিনি মানসিকভাৱে ভাগি পৰাৰ পাছত আত্মহত্যাৰ দৰে এক কঠোৰ সিদ্ধান্ত ল'বলৈ বাধ্য হৈছিল। মই ভাবোঁ আৰক্ষীয়ে ভালদৰে তদন্ত কৰিলে ওলাই পৰিব এয়া আত্মহত্যা আছিল নে এক পৰিকল্পিত হত্যাকাণ্ড আছিলে। পংখী সন্দিকৈৰ পৰিয়াল দৰিদ্ৰ হোৱাৰ বাবে সাৰি যাব নেকি দোষী? কাৰণ ইয়াৰ আগতেও এনেধৰণৰ ঘটনা আমি বহু দেখি আহিছোঁ। মমৰ পাছত মম, চাকিৰ পাছত চাকি, এতিয়াও আৰু কিমান দূৰ বাকী। নাৰীয়ে জন্ম দিয়ে, নাৰীকেই জ্বলাই দিয়া হয়। নাৰী সুৰক্ষা আৰু অধিকাৰ এটা কেৱল শ্লোগানহে নেকি? তথাকথিত ভদ্ৰ সমাজত এনেবোৰ ঘটনাই আপোনাক, মোক আৰু আমাৰ সমাজখনক আৱেগিক আৰু লজ্জিত কৰি তোলে। একাংশ বিকৃত মানসিকতা মানুহৰ বাবে বাৰে বাৰে নাৰী সমাজ লঞ্চিত, বঞ্চিত আৰু হত্যাৰ কবলত পৰিব লগা হয়। বৰ্তমান সময়ত নৰপিশাচবোৰৰ হাতৰ পৰা কি বৃদ্ধা, কি গাভৰু, আনকি ডেৰমহীয়া এটি কন্যা শিশুও সাৰি যাব পৰা নাই। এখন দেশত নাৰী বিকাশৰ আঁচনিৰ কি মূল্য আছে য'ত নাৰী সুৰক্ষিত আঁচনিৰ বলবৎ নহয়? যিখন দেশত মন্দিৰ মছজিদক লৈ সৃষ্টি কৰে জাতিৰ ভেদাভেদ, সেইখন দেশত নাৰী আৰু শিশু কেনেকৈ সুৰক্ষিত হ'ব? মানুহৰ মন মগজুবোৰ যেন পোকে কুটিছে, দেহৰ শিৰে শিৰে যেন ৰক্ততাৰ উত্তাপ জ্বলিছে। অসহ্য পৰিৱেশৰ যেন উদণ্ড কিৰিলি। কিমান আৰু নাৰীয়ে চিঞৰি চিঞৰি ক'ব লাগিব যে আমাক ন্যায় লাগে, ন্যায় লাগে বুলি। আৰু কিমান চিৎকাৰৰ ধ্বনি শুনিলে এই নৰপিশাচ নৰাধমবোৰৰ সমাপ্তি ঘটিব আৰু গঢ়ি উঠিব এখন সভ্য সমাজ। আৰু পংখী সন্দিকৈৰ হয়তো মৃত্যুৰ খবৰটো ভাইৰেল হোৱা বাবেই চাগে আমি সকলো অৱগত হৈছোঁ, কিন্তু প্ৰতিদিনে প্ৰতিপলে এনেকুৱা হাজাৰজনী পংখী সন্দিকৈৰ দৰে নাৰীয়ে মৃত্যুক সাবটিব লগা হয়। সেয়া বন্ধ কোঠালিতেই হওক বা পদপথতেই হওক। বেজী ল'বলৈ ভয় কৰা ছোৱালীজনীয়ে এদিন চিজাৰিনৰ দৰে মৃত্যুদূতৰ সন্মুখীন হয়, কেৱল মাথো এজন পুৰুষক পিতৃত্বৰ সুখ দিয়াৰ বাবে। যিদিনাখনেই নাৰী নিৰ্যাতন আৰু ধৰ্ষণৰ বিলুপ্তি ঘটিব, সেইদিনাই নাৰী দিৱসৰ প্ৰকৃত উদযাপন হ'ব। সেইদিনাই নাৰী শক্তিৰ আৰাধনা সাৰ্থক হ'ব। এটা কথা মনত ৰাখিব, যেতিয়ালৈ দেশত ধৰ্ষণকাৰী আৰু নিৰ্যাতনকাৰীৰ সপক্ষে ওকালতি কৰিবলৈ আদালতত উকিল থাকিব, তেতিয়ালৈ সমাজত এনেধৰণৰ ঘটনা ঘটি থাকিব। আশা কৰিম সমাজৰ পৰা যেন এনেবোৰ নৰপিশাচৰ অতি সোনকালেই বিলুপ্তি হওক আৰু পংখী সন্দিকৈৰ ঘটনাটোৱে যাতে আমাৰ বাবে শেষ ঘটনা হয়। পংখী সন্দিকৈৰ ঘটনাৰ লগত যিসমূহ জড়িত হৈ আছে, সেইসকল দোষীয়ে অতি সোনকালেই উচিত শাস্তি পাওক। লগতে সমাজৰ যিসমূহ নৰপিশাচ আছে, সেইসমূহৰ অতি সোনকালেই যাতে বিলুপ্তি হওক। শেষত সকলোলৈ এটাই অনুৰোধ কৰিম, প্ৰত্যেকগৰাকী নাৰীক সন্মান জনাই এই ভিডিঅ'টো এটা শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় অসম।